চিজেৰে ভৰপূৰ মহাৰ্ঘ পৰঠাৰে আপোনাৰ পুৱাৰ আহাৰ কৰি তোলক সুস্বাস্থ্যকৰ আৰু সুস্বাদু। প্ৰয়োজনীয় উপকৰণবোৰ তলত দিয়া ধৰণৰ: আধা কাপ মিহি কৰি কটা আমুল চীজ, 2 টেবুল চামুচ আমুল ঘি, পৰঠা ভজাৰ লগতে ময়দা মৰাৰ বাবেও 1 কাপ গোটা গমৰ ময়দা, এটা সৰু পিঁয়াজ মিহি কৰি কুটা, এটা বা দুটা মিহিকৈ কুটা কেঁচা জলকীয়া, 3 চাহ চামুচ মিহি কৰি কুটা ধনিয়া পাত, ময়দাৰ মণ্ডৰ বাবে প্ৰয়োজন অনুসাৰে পানী, আধা চামুচ আমচুৰ গুড়ি বা শুকোৱা আমৰ গুড়ি, সোৱাদ অনুসৰি নিমখ। প্ৰথমে পৰঠাৰ বাবে ময়দাৰ মণ্ড তৈয়াৰ কৰিব লাগিব। এটা ডাঙৰ বাটিত 1 কাপ গোটা গমৰ আটা লৈ তাৰ মাজভাগত পানী ঢালক, নিমখ দিয়ক আৰু সেইখিনি লাহে লাহে মাৰক। মণ্ডটো কোমল কৰাৰ বাবে প্ৰয়োজন হ'লে আৰু পানী যোগ দিয়ক। নিশ্চিত কৰক যাতে তাত কোনো অংশ শুকান হৈ ৰৈ নাযায়। আমুল ঘি যোগ দিয়ক আৰু অলপ সময় মণ্ডটো মাৰক যাতে ঘিখিনি ভালদৰে মিহলি হৈ যায়। একাষৰীয়াকৈ থৈ দিয়ক। এতিয়া পৰাঠাৰ ষ্টাফিঙৰ বাবে প্ৰথমে কৰিবলগীয়া কাম হৈছে আমুল চীজ গ্ৰেট কৰা। তাৰ পিছত এটা ডাঙৰ বাটিত কুটি থোৱা পিঁয়াজখিনি, কুটি থোৱা কেঁচা জলকীয়া, আমচুৰ গুড়ি আৰু নিমখ যোগ দিয়ক। গ্ৰেট কৰি থোৱা আমুল চীজখিনি দিয়ক আৰু ভালদৰে মিহলি কৰক। শেষত কুটি থোৱা ধনিয়া পাত যোগ দিয়ক। মিশ্ৰণটো ভালদৰে মিহলি কৰক আৰু একাষৰীয়াকৈ থওক। পৰাঠা তৈয়াৰ কৰিবৰ বাবে লদাটোৰ অলপমান অংশ আপোনাৰ হাতৰ তলুৱাত লওক আৰু কাষকেইটা হেঁচি তাক চেপেটা কৰক। এতিয়া আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা চীজৰ ষ্টাফিং লদাটোৰ মাজ অংশত দিয়ক আৰু কাষবোৰ বন্ধ কৰি দিয়ক। এইখিনি এটা বলৰ দৰে ঘূৰণীয়া কৰক। ইয়াৰ ওপৰত সামান্য ময়দা ছটিয়াই দিয়ক। এই বলটোক এক ঘূৰণীয়া আকাৰ দিয়ক। মৃদুভাৱে কৰক যাতে পৰঠাৰ তৰপবোৰ ফাটি নাযায়। এতিয়া নিখুঁত গোলাকাৰ পৰঠা এখন ৰন্ধাৰ বাবে সাজু হৈ গ'ল। এখন গৰম টাৱাত পুৰ দিয়া পৰঠাখন ৰাখক, সিজিবলৈ দিয়ক আৰু যেতিয়া এটা ফাল আংশিকভাৱে সিজে ওলোটাই দিয়ক আৰু তাৰ ওপৰত আমুল ঘি দিয়ক। ঘিখিনি গলি গ'লে পৰঠাখন পুনৰাই লুটিয়াই দিয়ক। এই ফালটোতো অলপ ঘি সানি দিয়ক আৰু হেতাৰ পিছফালটোৰে হেঁচি দিয়ক যাতে পৰঠাখন সমানকৈ ভজা যায়। আপুনি ইয়াক কেইবাবাৰো লুটিয়াব লাগিব যেতিয়ালৈকে তাৰ ওপৰত মুগা বৰণীয়া দাগ নপৰে, যিয়ে বুজাব যে আপোনাৰ পৰঠাখন নমাব পৰা হৈছে। পৰঠা নমাই প্লেটত ৰাখক আৰু পনীৰ গ্ৰেভিৰ সৈতে গৰমে গৰমে পৰিৱেশন কৰক। এনে এক জুতি যিয়ে আপোনাক নিশ্চয়কৈ পৰৱৰ্তী আহাৰৰ সময়লৈকে তৃপ্ত কৰি ৰাখিব।